মাৰ চিকিৎসাৰ কাৰণে মই ৰাস্তাত নাচি পইচা গোটাইছো মই লাজ নকৰো লাজ নালাগে কাৰণ মাৰ কাৰণে মই সব কুছ কৰিবলৈ ৰেডি আছো নিজৰ বস্তু সব সেক্ৰিফাইস কৰিব ৰেডি আছো অনলি মাৰ কাৰণে মই আজিলৈকে ৰাস্তাত কিন্তু ডান্স কৰা নাই অনলি মাৰ সহায়ৰ কাৰণে মই কৰি আছো মাৰ কাৰণে মই সকলো কৰিবলৈ সাজু আছো মা যাতে মোৰ পৰা হেৰাই না যায় মই কষ্ট মাৰ কাৰণে কৰি আছো যাতে মোৰ মায়ে যাতে মোৰ মাজত হেৰাই না যায় মাতৃক সুস্থ কৰি তুলিবলৈ ৰাস্তাই ৰাস্তাই ডান্স কৰি ঘূৰি পৰিছে লখিমপুৰৰ এজন যুৱকে কিডনি বিকল হৈ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে তেওঁৰ মাতৃ মোৰ মাৰ এতিয়া মানে বহুত বেমাৰ আজাৰ হৈ আছে মানে কিডনি দুটা ড্যামেজ হৈ থাকিলে ড্যামেজ হোৱাৰ পিছত এতিয়া আপোনাৰ কিবাত লৈ গৈছিলে ডিব্ৰুগড়ত দেখাওঁতে একো ট্ৰিটমেণ্ট মানে গম পোৱা নাছিলে তাৰপিছত আপোনাৰ ভেলৰত লৈ গ'ল CMCত লৈ গ'ল তাৰপিছত তাত ক'লে কি আপোনাৰ 6 মাৰ্চৰ আগত মানে ট্ৰান্সপ্লেণ্ট কৰিব লাগিব মাতৃৰ কিডনি ট্ৰান্সপ্লেণ্টৰ বাবে প্ৰয়োজন কেইবা লাখ টকা আৰু আমাৰ ডায়ালিসিস কৰিলে আপোনাৰ মাহে মানে মান্থলি আপোনাৰ 20000 সপ্তাহত 20000 কে যাব তো আমাৰ ইমান পইচা নাই যে আমি মানে 20000 কে কৰাব পাৰো আৰু ট্ৰান্সপ্লেণ্টটো কৰিলে আপোনাৰ কমসে কম 25 লাখৰ ওপৰ যাব 25 লাখ দিয়া আছে কিন্তু 25 লাখৰ ওপৰ যাব আনৰ ই ৰিক্সা চলোৱা পিতৃ আৰু আনৰ দোকানত কাম কৰা তেওঁৰ জ্যেষ্ঠ ভাতৃৰ বাবে সম্ভৱ নহয় সেই টকা যোগাৰ কৰা আমাৰ ওচৰত ইমান পইচা নাই কি আমি কৰিব পাৰো আমাৰ এনেকুৱা ব্যৱসায় নাই যে আমি কৰিব পাৰিম দেউতাই টমটম চলায় দাদাও আপোনাৰ কিবা দোকানত কাম কৰে আৰু ময়ো অলপ ডান্স চেন্স কৰি ফিনে ষ্টুডিঅ'ৰ পৰা অলপ চলপ পইচা সহায় পাওঁ মন্দিৰ বাসস্থান আদিতে মাতৃৰ এখন বেনাৰ লগাই মাতৃক সুস্থ কৰি তোলাৰ প্ৰয়াস যুৱকজন অভিষেক বাসফৰ নামৰ এই যুৱকজনে এইদৰে ৰাস্তাত নাচি নাচি টকাৰ যোগাৰ কৰিছে মাতৃৰ বাবে এনেতো মানুহে পইচা নিদিব কাৰণ মইতো নিজৰ টেলেণ্টটো মই দেখাব লাগিব মই কিবা এটা কৰি আছো মইতো দেখাব লাগিব মানুহে টেলেণ্টটো চাই মিলিহে মোক পইচাটো দিব মই ইনে খুজিলেতো কোনো কাও পা নাপায় কিন্তু মই এতিয়া নিজৰ টেলেণ্টটো দেখাই মিলি মই সবপা সহায় বিচাৰি মই যাতে বাস্কিং কৰি পইচাটো গোটাই মিলি মই কিবা এটা কৰিব পাৰো মাৰ কাৰণে হেইটো আশা বিচাৰি মই মানে সবৰ ওচৰত আহিছো 3 মাহৰ ভিতৰত সেই টকা যোগাৰ কৰা অসম্ভৱ হৈ পৰিছে অভিষেকৰ বাবে কিন্তু মই 3 মাহত মই ভাবিছো মাক মই যেনেকুৱা হলেও মই সহায় বিচাৰি সবৰ মানুহৰ পৰা জনতাৰ পৰা সহায় বিচাৰি মই যেনে পইচাটো 25 লাখ টকা গোটাই মিলি মই মাক সুস্থ কৰিব পাৰো তেওঁ এতিয়া মাতৃক সুস্থ কৰি তোলাৰ বাবে কৰা এই কষ্টক সহায় জনাবনে অসমবাসী তেওঁ সহায়ৰ বাবে যোগাযোগ 9864930438 নম্বৰত এতিয়া মই বিচাৰিছো যাতে অসমবাসী ৰাইজে যিমান আছে নিউজৰ দ্বাৰা কিবা এটা সহায় ভালকে পাওঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক যাতে সহায় কৰে বস্তুটো চাই মিলি যাতে মই মাক হেৰুৱাব নোৱাৰো তাতে আপোনালোকে সবে মই এটোৱে ৰিকুৱেষ্ট কৰিছো হাতজোৰ কৰিছো কি যাতে মোৰ মা হেৰাই না যায় আপোনালোকে সহায় কৰক এটো মই আশা কৰি আপোনালোকৰ ওচৰত আহিছো ব্যুৰো ৰিপোৰ্ট লখিমপুৰ